প্ৰশিক্ষণৰ সময়তে আপোনালোকে চিৰিয়েল নম্বৰ আৰু যাৱতীয় চহী চিল যিবিলাক গ্ৰীণ পেপাৰ চিলত সংলগ্ন কৰিব লাগিব সকলোখিনি জানিব পাৰিব। Thanks for watching. To perform this task, we proceed in the following manner. Now place the serial number sticker on the designated spot. If you find yourself doing it, then you're doing it. Thank you. You need to make sure that you carefully check your serial number thoroughly. For your own purposes, সৰ্বমুঠ make sure 4টা এড্ৰেছ টেগ ব্যৱহাৰ কৰা হ'ব এই সম্পৰ্কে জানিব পৰা গৈছে। You do it, and you continue to do it, and you keep on doing it, and you persist in doing it. Thank you very much for taking the time to watch this video. We appreciate your attention. In order to proceed with this, it is essential that you gather all the required materials and tools ahead of time, ensuring that you are fully prepared before starting the process. For this step, we need to open the cover that we are going to work on, and then we should proceed with the subsequent steps accordingly. বেলট বক্স বন্ধ কৰা হৈছে আৰু যেটো বিন্ধা দেখা গৈছে বিন্ধাটো বগা কাগজৰে আবৃত হৈ আছে এয়া আঙুলি বিন্ধাটোৰে সুমুৱাই দিয়া হৈছে। আসলতে যেতিয়া বেলট বক্সটো বন্ধ কৰা হয় তাৰ আগতে গ্ৰীণ পেপাৰ সিল সংলগ্ন কৰিব লাগে আৰু গ্ৰীণ পেপাৰ সিল সংযোগ কৰাৰ পিছত বেলট বক্সৰ বাহিৰৰ পৰা দেখা বিন্ধাটো বন্ধ হৈ যায় কাৰণ বিন্ধাটো গ্ৰীণ পেপাৰ সিলৰ বাহিৰৰ অংশটোৰে আবৃত হৈ থাকে। গতিকে গ্ৰীণ পেপাৰ সিল সংলগ্ন কৰাৰ পিছত পুনৰ বেলট বক্সটো খুলিব নোৱাৰি। এতিয়া আমি দেখিবলৈ পাইছোঁ যে বেলট বক্সটো কেনেদৰে সিল কৰা হ'ব বা বন্ধ কৰা হ'ব। দুডাল লিভাৰ বাহিৰৰ ফালে লিভাৰৰ এটা মূৰত বিন্ধা আছে দুডাল লিভাৰৰে বিন্ধা আছে আৰু বিন্ধা দুটা মিলি গৈছে আৰু বিন্ধা দুটা ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত এড্ৰেছ টেকাৰে লাৰে সৈতে সিল কৰা হ'ব। বেলট বক্সৰ বাহিৰত আঙুলি সুমুৱাবলৈ বিন্ধা এটা আছে আৰু ভোটাৰসকলে ভোটদান কৰিবলৈ বা বেলট পেপাৰ বেলট বক্সলৈ নিক্ষেপ কৰিবলৈ আন এটা ভাগ বা কিছু ডাঙৰ দীঘলীয়া বিন্ধা আছে। কথা হ'ল যেতিয়া আমি বেলট বক্সটো খুলিম দুটা কথা মন কৰিব যে এটা আঙুলি আপুনি আঙুলি ভৰোৱা বিন্ধাটোৰে সুমুৱাই ভিতৰত থকা বেলট বক্সৰ ভিতৰত থকা এডাল লিভাৰ দেখুৱাই হৈছে অলপ টানিব লাগিব ঠিক গাৰ ফালে নহয় অলপ বেকাকৈ টানিব লাগিব যাতে ঘূৰণীয়া ধৰণে টনাৰ দৰে হয় আৰু আন এডাল বাহিৰত থকা লিভাৰ আপুনি যেটো ভোটাৰসকলে বেলট পেপাৰ নিক্ষেপ কৰিব সেই ফুটাটোৰ লগত সেই লিভাৰডাল যিডাল লিভাৰৰ কথা কৈছোঁ সেই লিভাৰডাল 45 ডিগ্ৰী কোণ উৎপন্ন কৰে অৰ্থাৎ একেলগে আপুনি দুটা প্ৰক্ৰিয়া সমাপন কৰিব লাগিব বেলট বক্সটো
খুলিবলৈ এটা হ'ল আঙুলিৰে আপুনি ভৰাই ভিতৰত থকা লিভাৰ এডাল অলপ ঘূৰণীয়াকৈ টানিব লাগিব আৰু দ্বিতীয়তে হ'ল বাহিৰত থকা যিডাল লিভাৰ সেই লিভাৰডাল যিটো ভোটদান প্ৰক্ৰিয়াৰ সময়ত ভোটাৰসকলে তেওঁলোকৰ বেলট পেপাৰসমূহ নিক্ষেপ কৰিব সেই ফুটাটোৰ লগত 45 ডিগ্ৰী কোণ কৰাকৈ অৱস্থান কৰাই ৰাখিব লাগিব